নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় বুজি পাইছোঁ মই বিশেষকৈ অফিচত আছিলোঁ, গতিকে ইম্পৰ্টেণ্ট মেছেজ এটা মোক এজন কেণ্ডিডেটে দিলে, ভাবিলোঁ তাৰ ওপৰত মই ৰিকমেণ্ডেড আৰু এটা সজাগতা ভিডিঅ' এটা বনাই দিছোঁ। চ' কথা হৈছে ইতিমধ্যে আপোনালোকে নিশ্চয় গম পায় যে এডিআৰি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ সকলো ক্ষেত্ৰত এপইণ্টমেণ্ট দিবলৈ গৈ আছে। বহুতে কমেণ্ট কৰি আছে এপইণ্টমেণ্ট ডিচেম্বৰ পাবগৈ নেকি, এপইণ্টমেণ্ট 2024 পাবগৈ নেকি। চ' এইখিনিতে মই এটা ৰিকুৱেষ্ট জনাইছোঁ, তেনেকুৱা কোনো কথা নহয়। গতিকে এপইণ্টমেণ্ট নৱেম্বৰ মাহতে দিব বুলি আমি সম্পূৰ্ণ কথা গম পাইছোঁ, কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো ভাষণতে তেখেতলোকে নিজৰ মতামত ব্যক্ত কৰিছে। তাৰ উপৰি তেওঁ কৈছে যে নৱেম্বৰ মাহৰ ভিতৰতে কমপ্লিট এপইণ্টমেণ্ট লাখ এপইণ্টমেণ্ট দিয়া হ'ব। গতিকে কথাটো বুজি পাইছে। গতিকে আপোনালোকৰ এপইণ্টমেণ্ট অনতিপলমে আহি আছে। 8 তাৰিখে এপইণ্টমেণ্ট দিয়া নিদিয়া বুলি আপুনি চিন্তা কৰিব নালাগে। 8 তাৰিখে এপইণ্টমেণ্ট দিবও পাৰে, নিদিব পাৰে। কিন্তু এক প্ৰকাৰে চাবলৈ গ'লে নিৰ্মলা সীতাৰামন আহিব, গহপুৰত যাব, বিভিন্ন ধৰণৰ তেখেতলোকৰ নিজা কাম থাকিব, চিডিউল থাকিব। চিডিউলত যদিহে এপইণ্টমেণ্ট অপশ্যনটো ভৰাইছে, নিশ্চয় অট'মেটিক যথেষ্টখিনি মাজত 15 দিন বাকী আছে 8 তাৰিখলৈকে পোনপটীয়াকৈ চাবলৈ গ'লে আজি তাৰিখৰ পৰা, তেনেহ'লে নিশ্চয় এপইণ্টমেণ্ট আপোনাৰ 8 তাৰিখো পাব পাৰে সম্ভাৱনা। আপুনি পৰৱৰ্তী পৰ্যায়ত যদি 8 তাৰিখে এপইণ্টমেণ্ট নিদিয়ে, মেবি আপোনালোকক 15 তাৰিখ, আপোনাৰ 12 তাৰিখ, 10 তাৰিখ তেনেকুৱা ধৰণৰ এপইণ্টমেণ্টৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ক'লেও কোনো ভুল কৰা নহয়। কথাটো বুজি পাইছে। গতিকে সেইখিনি খুব ইম্পৰ্টেণ্ট পইণ্ট। গতিকে এইখিনি পইণ্ট আপোনালোকে মই জনালোঁ, কাৰণ যিমানটো পৰা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰি থাকোঁ। গতিকে বুজি পাইছে। গতিকে সেইখিনি পইণ্ট আপুনি এনালাইচিছ কৰি চাব, আৰু যিখিনি ডকুমেণ্টছ আছে আপোনালোকৰ ক্লিয়াৰ কৰি ৰাখিব। ডকুমেণ্টছ এইদৰে ক্লিয়াৰ কৰি ৰাখিব, যেতিয়া এপইণ্টমেণ্ট দিব, এপইণ্টমেণ্ট দিয়াৰ পাছৰ পৰা তেতিয়া আপোনাৰ কি হ'ব, ডকুমেণ্ট ডিপাৰ্টমেণ্টেলি ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। যদি এডুকেশ্যন ডিপাৰ্টমেণ্ট হয়, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ডিষ্ট্ৰিক্ট লেভেলত ডিষ্ট্ৰিক্ট ৱাইজ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তেনেকৈ আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব। তাৰ সমান্তৰালকৈ আপোনালোকৰ পাৰ্চনেল ডিজেবিলিটি সকলোকো আপোনালোকৰ চেক কৰা হ'ব। তাৰপিছত তেখেতলোকৰ জবটো কনফাৰ্ম হ'ব। মই সেইখিনি কথা ক'লোঁ। গতিকে আই হোপ ভিডিঅ'টো নিশ্চয় উপকৃত হৈছে, নিশ্চয় ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ধন্যবাদ।